পুৰণি ভিডিঅ' এটাকে আকৌ দিলোঁ। মোৰ পেজটো ফুঁহিয়ে চাবলৈ কাৰো তেনেকৈ সময় নাথাকে বা সকলোৱে ফোন কৰি থাকে, কমেণ্ট কৰি থাকে। যিটো আচলতে নিমুনিয়া বুলি কওঁ, কাহটো ফুটি নাহে বা ঘুকুৰ ঘুকুৰ কাহি থাকে, গাটো গৰম গৰম হৈ থাকে, শৰীৰ দুৰ্বল হৈ যায়, তেনেকুৱা অৱস্থাতনো আপোনালোকে কি কৰিব? আহক তেওঁৰ মুখেৰে শুনো। বৰটেঙা চাউল লাগিব, জৰা টেঙা চাউল আৰু গোল নেমু চাউল, এই গছজোপা আৰু তাৰপাছত লগত দিব লাগিব জালুক। লগত জালুক 11টামান দি দিলে, 11টামান জালুক লাগিব বুলি কৈছে। 11টামান জালুক দিব লাগিব, খুন্দি লৈ গৰম কৰি কুহুমীয়া গৰম কৰি খাই দিব লাগিব। এখেতে কোৱা কথাখিনি আপোনালোকে শুনিলে নিশ্চয়, নহয় জানো? বৰটেঙা চাল, জৰা টেঙা চাল আৰু গোলনেমু চালৰ লগত 11টা জালুক মিক্স কৰি ৰাতিপুৱা খালী পেটত খাবলৈ ক'লে। এই আচলতে ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব বুলি ভাবিছোঁ। যে কি নহওক, গাঁৱে ভূঞে গৈ পেলাই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰোঁ, আপোনালোক যাতে সহজতে আপোনালোকে যাতে বেমাৰবোৰ নিৰাময় কৰিব পাৰে, আৰোগ্য লাভ কৰিব পাৰে, তাৰ ওপৰতে চিন্তা চৰ্চা কৰিয়ে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আচলতে